হাই গাইজ, আজি আছিলে মোৰ টোটেল 5টা অৰ্ডাৰ দিয়া চাব পাৰে। 5টাৰ প্ৰিণ্ট আউট মই এটা পেজতে 3-4টাকে ওলাই লৈ আহিছোঁ প্ৰিণ্ট আউট, যাতে মোৰ কষ্টিংটো অলপ কমি যায়। আজি মোৰ আহিছিলে 5টা অৰ্ডাৰ। যোৱাকালি মই আনিছিলোঁ টোটেল 7টাৰ প্ৰডাক্ট আনিছিলোঁ। আজি মোৰ 5টা অৰ্ডাৰ আহিছে। মই ভবা নাছিলোঁ মোৰ 5টা অৰ্ডাৰ এদিনতে আহি যাব বুলি, কিন্তু বহুত ভাল লাগিছে 5টা অৰ্ডাৰ একেলগে আহিছে। হাই গাইজ, মই অংকুৰ আৰু মই এজন ই-কমাৰ্চ চেলাৰ হয়। মই এমেজন, মিছ', ফ্লিপকাৰ্টত মই অনলাইন চেলিং কৰোঁ। আজি হৈছে ই-কমাৰ্চ মিনি ব্লগ ডে 5। দোকান খুলিয়ে মই লাগি গ'লোঁ পেকিং কৰাত, কিয়নো আজি আছিলে 5টা অৰ্ডাৰ আৰু গোটেইকেইটা মই অকলে পেকিং কৰিব লাগিব যিহেতু, চ' মোৰ অলপ দেৰি হৈ যাব। সেইকাৰণে মই দোকান খুলিয়ে লাগি গ'লোঁ পেকিং কৰাত। চাব পাৰে এটা এটাকৈ মই এতিয়া এইটো কাৰ্টুনটো লৈ কিনে মই এতিয়া শ্বেপত কাটি ল'ম। কাটি লোৱাৰ পিছত মই এইটো ফল্ড কৰি কিনে টেপটো মাৰি দিম। এতিয়া চাব পাৰে মই ফুল চাইজকৈ কাটি ল'লোঁ। মই এইটো যিটো কাৰ্টুন আছে মই এইটো দিয়ে কৰোঁ। মই এইটো বক্স মই বনাই নলওঁ, কাৰণ এইটো মই এতিয়া বৰ্তমান একো খৰচা মই এইটোত নকৰোঁ। পিছলৈকে যদি মোৰ প্ৰডাক্ট চেলিংটো বাঢ়ি যায় তেতিয়ালৈকে মই সেইটো ভাবিম, কিন্তু বৰ্তমান মই এইটোৱে কৰি আছোঁ। মই পেকিংটো কাটি কিনে মই নিজে এইটো বক্সটো বনাই কিনে টেপটো মাৰি দিওঁ। যিহেতু মই মিছ'ৰ ব্ৰেণ্ডেড পলিবেগটো ব্যৱহাৰ কৰোঁ, সেইবাবে মোৰ ইমান এটা প্ৰব্লেম নহয়। প্ৰডাক্টটো চুৰি হোৱাৰ চান্সটো কমি যায় যিহেতু। এতিয়া মই এইটো টেপটো মাৰি দিম। মাৰি দিয়াৰ পিছত ইয়াৰ যিটো মিছ'ৰ ব্ৰেণ্ডেড পলিবেগ আছে এইটো চাব পাৰে। এই ব্ৰেণ্ডেড পলিবেগটো মই চিলটো উঠাই কিনে, ইয়াৰ যিটো আঠাৰ চিল থাকে সেই আঠাৰ চিলটো উঠাই কিনে মই এতিয়া মেইনকৈ মাৰি দিম। মাৰি দিয়াৰ পিছত যিটো পেকেজিং হয় এইটো কমপ্লিট হৈ গৈছে। এতিয়া পিকআপ বয় আহিব আৰু পাৰ্চেলকেইটা লৈ যাব। এতিয়া চাব পাৰে মোৰ আজি টোটেল 5টা অৰ্ডাৰ আছিলে। চাব পাৰে মোৰ স্মাইল, কাৰণ মোৰ ই-কমাৰ্চ মোৰ আজি প্ৰথমবাৰ মোৰ 5টা অৰ্ডাৰ আহিছিলে। এয়া চাব পাৰে 5টা অৰ্ডাৰ মই বহুত হেপী আছিলোঁ আজি। আৰু আজি আছিলে শুক্ৰবাৰ। চাব পাৰে আপোনালোকে যদি মোৰ আগৰ ব্লগকেইটা চাইছে তেনেহ'লে গম পাব, শুক্ৰবাৰে আমাৰ ইয়াতে মাৰ্কেট বহে, যিটো সাপ্তাহিক বজাৰ বুলি কয়। এই সাপ্তাহিক বজাৰত মোৰ ই-কমাৰ্চৰ যিবিলাক প্ৰডাক্ট আছে চাব পাৰে মই বাহিৰত ওলাই দিওঁ, যিটো শুক্ৰবাৰে অলপ চেলিং হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুন হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফ'ল' কৰি ল'ব, আৰু ইনষ্টাগ্ৰামৰ পৰা চাই থাকিলেও ফ'ল' কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং।